অসম মণিপুৰ সীমান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা। কাছাৰ জিলাত অসম মণিপুৰ সীমান্তৰ জিৰিঘাটত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে অসম আৰক্ষীয়ে। অসম আৰক্ষীক নোমল মহত্ৰৰ নেতৃত্বতে আৰক্ষী আৰু কামাণ্ডোৰ এক বৃহৎ বাহিনীয়ে প্ৰতিদিনে বিভিন্ন গ্ৰাম্যাঞ্চলত টহল দি আছে। শেহতীয়াকৈ মণিপুৰ জিৰিবামত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পিছতে মণিপুৰ বিভিন্ন প্ৰান্তৰ পৰা 100ৰো অধিক লোকে কাছাৰত থকা নিজৰ আত্মীয়ৰ ঘৰত আশ্ৰয় লৈছে। মণিপুৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ অসমত যাতে কোনো ধৰণৰ প্ৰভাৱ নপৰে তাৰ প্ৰতি দৃষ্টি ৰাখি আৰক্ষী অধীক্ষক নোমল মহত্ৰই জিৰিঘাট অঞ্চলৰ বিভিন্ন গাঁও পৰিদৰ্শন কৰি পৰিস্থিতি বুজ লয়। আমাৰ যি সীমান্তৱৰ্তী অঞ্চল আছে মণিপুৰৰ লগত সকলো ঠাইত আমাৰ সিকিউৰিটি যি এৰেঞ্জমেণ্ট আছে সেইখিনি বিফড আপ কৰা হৈছে। আমাৰ পুলিচ টহলদাৰীৰ ব্যৱস্থা কৰা হৈছে যাতে সম্পূৰ্ণৰূপে শান্তি শৃংখলা বজাই ৰাখিব পাৰে। তেনেকুৱা কোনো ধৰণৰ ঘটনা যাতে আমাৰ ইয়াত সংঘটিত হ'ব নোৱাৰে আৰু শান্তিপ্ৰিয় ৰাইজৰ মাজত যাতে কোনো ধৰণৰ বিভেদৰ সৃষ্টি হ'ব নালাগে তাৰ কাৰণে আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে কোনেও যাতে উৰা বাতৰিত প্ৰশ্ৰয় নিদিয়ে। যিবিলাক ছ'চিয়েল মিডিয়াত কিছুমান উৰা বাতৰি ওলাইছে, মানুহবিলাকত হোৱাটছআপ মেছেজত কিছুমান উৰা বাতৰি প্ৰচাৰ হৈ আছে, সেইবিলাক সম্পূৰ্ণ ভ্ৰান্ত। কাৰণ আমাৰ ইয়াত যিখিনি লোক আছে সকলো শান্তিপ্ৰিয় লোক আৰু তেওঁলোকে সম্পূৰ্ণ শান্তি শৃংখলা বজাই ৰাখি ইয়াত আছে। ইয়াত কোনো ধৰণৰ ঘটনা সংঘটিত হোৱা নাই আৰু আমি আশা কৰিছোঁ যে অনাগত দিনতো ৰাইজে যিসকল লোক ইয়াত আছে বিভিন্ন সম্প্ৰদায়ৰ লোক আছে, কিন্তু তাৰ মাজতো কোনো ধৰণৰ বিভ্ৰান্তিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ কাৰণে আমি সকলো ৰাইজক আহ্বান জনাইছোঁ যে এই ধৰণৰ যিবিলাক ৰিউমাৰ মংগাৰ্ছ আছে, উৰা বাতৰি আছে, হোৱাটছআপত বা ফেচবুকৰ জৰিয়তে যিবিলাক প্ৰচাৰ হৈছে সেইবিলাকৰ যাতে কোনো প্ৰশ্ৰয় নিদিয়ে আৰু এনেকুৱা ধৰণৰ কিবা এটা ঘটনা বা কিবা কথা যদি তেওঁলোকৰ নটিছত আহে বা তেওঁলোকে লক্ষ্য কৰে তেওঁলোকে লগে লগে প্ৰশাসনক জনাব আৰু প্ৰশাসনে তাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। পৰা জিৰিবামৰ চিটুৱেশ্যনৰ বেয়া হৈছে আৰু বেয়া হোৱাৰ কাৰণে বহুত কুকি সম্প্ৰদায়, মাৰ সম্প্ৰদায় আৰু ইভেন মৈতেই সম্প্ৰদায়ৰ বহুত লোক ৰাইজ ইয়াতলৈ অসমলৈ আহিছে, লক্ষীপুৰলৈ আহিছে। লক্ষীপুৰত এতিয়ালৈ কোনো ইনচিডেণ্ট নাই। লক্ষীপুৰত পুলিচ পহৰা বা পুলিচৰ যি নিৰাপত্তা ব্যৱস্থা বহুত কটকটীয়া নিৰাপত্তা ব্যৱস্থা তেওঁলোকে ৰাখিছে আৰু আমি আশা কৰোঁ যোৱা 2 বছৰ আগতে যেতিয়া গণ্ডগোল হৈছিলে বহুত ইয়াতে আশ্ৰয় লৈছিলোঁ, কিন্তু আমি আমাৰ ইয়াতে শান্তি বজাই ৰাখিব পাৰিছিলোঁ আৰু প্ৰশাসনক বহুত মানে শক্ত আছিলে, যাৰ কাৰণে আমি মানে ইয়াতে কোনো ইনচিডেণ্ট হোৱা নাই। অহাকালি আমি ইয়াতে লক্ষীপুৰত পিচ কমিটিৰ গোটেই যিমান কমিউনিটি আছে চব কমিউনিটিলৈ আমি পিচ কমিটিৰ মিটিং ৰাখিছোঁ যাতে মণিপুৰত যি হৈছে ইয়াত যাতে কোনো প্ৰভাৱ আমাৰ কাছাৰত বা অসমত যাতে নপৰে।